আজি ৪৮ সংখ্যক মহাশিৱৰাত্ৰি যমুনেশ্বৰ শিৱালয় নাগপাৰাত আমি বিগত বছৰৰ দৰে এইবেলিও আমি উলহ মালহেৰে উদযাপন কৰিছোঁ। গতিকে আজি ভক্তপ্ৰাণ ৰাইজ আমি যথেষ্ট সংখ্যক দেখিব পাইছোঁ, প্ৰায় ২০ৰ পৰা ২৫,০০০ ইমানখিনি। গতিকে আজি আমাৰ ইয়াত হেৰিৰ লগত সংগতি ৰাখি, পূজাৰ লগত সংগতি ৰাখি আমি ইয়াত দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হৈছে। লগতে আমাৰ সন্ধিয়া ডেন্সৰ কম্পিটিশ্যন আছে আৰু যাত্ৰা পাৰ্টি আছে। গতিকে আমি তেওঁলোকক মাননি এটা দি আমি নিশ্চয় তেওঁলোকক উৎসাহিত কৰিম। আমি বকো অঞ্চলৰ লগতে আমাৰ যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে আমি যথেষ্ট সুখী হৈছোঁ। তেওঁলোকে নিশ্চয় আমাৰ এই ব্যৱস্থাত নিশ্চয় সুখী হৈছে বুলি মই ভাবিছোঁ। গতিকে আমাৰ এইখিনিয়ে ক'বলগীয়া। আজি ৪৮ সংখ্যক মহাশিৱৰাত্ৰি যমুনেশ্বৰ শিৱালয় নাগপাৰাত আমি বিগত বছৰৰ দৰে এইবেলিও আমি উলহ মালহেৰে উদযাপন কৰিছোঁ। গতিকে আজি ভক্তপ্ৰাণ ৰাইজ আমি যথেষ্ট সংখ্যক দেখিব পাইছোঁ, প্ৰায় ২০ৰ পৰা ২৫,০০০ ইমানখিনি। গতিকে আজি আমাৰ ইয়াত হেৰিৰ লগত সংগতি ৰাখি, পূজাৰ লগত সংগতি ৰাখি আমি ইয়াত দিহানাম প্ৰতিযোগিতা আয়োজন কৰা হৈছে। লগতে আমাৰ সন্ধিয়া ডেন্সৰ কম্পিটিশ্যন আছে আৰু যাত্ৰা পাৰ্টি আছে। গতিকে আমি তেওঁলোকক মাননি এটা দি আমি নিশ্চয় তেওঁলোকক উৎসাহিত কৰিম। আমি বকো অঞ্চলৰ লগতে আমাৰ যিখিনি ভক্তপ্ৰাণ ৰাইজ আছে আমি যথেষ্ট সুখী হৈছোঁ। তেওঁলোকে নিশ্চয় আমাৰ এই ব্যৱস্থাত নিশ্চয় সুখী হৈছে বুলি মই ভাবিছোঁ। গতিকে আমাৰ এইখিনিয়ে ক'বলগীয়া।